নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাখিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। শাওন মাহত যদি এই বস্তু গাৰুৰ তলত ৰাখি শুৱে তেনেহ'লে আপোনালোকৰ জীৱনলৈ ভাল শক্তিৰ আগমন ঘটিব, ঘৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব, ভগৱানৰ পৰম কৃপা আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। বিশেষকৈ মহিলাসকলে শাওন মাহত যদি গাৰুৰ তলত এই বস্তু ৰাখি শুৱে তেনেহ'লে মহাদেৱ অতি সোনকালে সন্তুষ্ট হৈ পৰিব আপোনালোকৰ ওপৰত, যাৰ ফলত মহাদেৱৰ কৃপা লাভ কৰিবলৈ সক্ষম হ'ব আৰু ঘৰৰ পৰা দুখ দৰিদ্ৰতা দূৰ হৈ পৰিব। দেখিবলৈ একেবাৰে সাধাৰণ হ'লেও গাৰুটো ইয়াৰ উপকাৰিতা বহু। কোৱা হয় যে মানুহ যিমানেই ধনী নহওক কিয় শুবৰ কাৰণে গাৰুটো লাগিবই। আহক তেনেহ'লে আজিৰ ভিডিঅ'টোৰ যোগেদি আমি জানি লওঁ খোৱাৰ সময়ত শাওন মাহত গাৰুৰ তলত কি বস্তু আমি ৰাখিব লাগে। ভিডিঅ'টো শেষলৈকে চাব, তেতিয়াহে সুন্দৰভাৱে বুজি পাব। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। বাস্তুশাস্ত্ৰৰ অনুসৰি আমাৰ শোৱাৰ ৰুমটো আমাৰ সকলোতকৈ গুৰুত্বপূৰ্ণ ঠাই। শোৱাৰ ৰুমত কি বস্তু ৰাখিব লাগে আৰু কি বস্তু ৰাখিব নালাগে ইয়াৰ সম্পৰ্কে বাস্তুশাস্ত্ৰত সম্পূৰ্ণভাৱে উল্লেখ আছে। কেতিয়াবা আমি য'তে ত'তে যি টি বস্তু পেলাই ৰাখোঁ। এনে কিছুমান বস্তু আছে যিবোৰ আমি যদি ঘৰৰ ভিতৰত ৰাখোঁ বা আমি যদি গাৰুৰ তলত ৰাখোঁ নাইবা আমি যদি শোৱাৰ ৰুমত ৰাখোঁ তেনেহ'লে ইয়াৰ পৰা বেয়া শক্তি উৎপন্ন হ'বলৈ ধৰিব। ইয়াৰ প্ৰভাৱ আপোনাৰ জীৱনৰ ওপৰতো পৰিব পাৰে। বাস্তুশাস্ত্ৰৰ অনুসৰি শোৱাৰ সময়ত আমি কিছুমান কথাৰ প্ৰতি বিশেষকৈ লক্ষ্য ৰাখিব লাগে। যদি আপুনি বিচনাত শুৱে তেনেহ'লে এই ক্ষেত্ৰত আপোনালোকে বিশেষ সাৱধানতা অৱলম্বন কৰিব। আপোনাৰ ৰুমটোত বেয়া শক্তি আগমনৰ সংকেত আপুনি লাভ কৰিবলৈ সক্ষম হ'ব আৰু আপুনি কৰা কিছুমান কামৰ পৰা আপোনালোকৰ ৰুমত বেয়া শক্তিৰ আগমনো আপোনাৰ পৰাই ঘটিব পাৰে, যাৰ ফলত আপোনালোকৰ ঘৰৰ পৰা ভাল শক্তি গুচি যাব আৰু বেয়া শক্তি আপোনালোকৰ ঘৰত ঠাই ল'বলৈ ধৰিব। আহক তেনেহ'লে আমি সুন্দৰভাৱে জানি লওঁ গাৰুৰ ভিতৰত বা গাৰুৰ তলত আমি কি বস্তু ৰাখি ৰাতি শুব লাগে। এই শাওন মাহত যদি আপোনালোকে গাৰুৰ তলত এই বস্তু ৰাখি শুৱে তেনেহ'লে ৰাতিৰ ভিতৰতে আপোনালোকৰ ভাগ্য সলনি হৈ পৰিব। আজি মই আপোনালোকক এনেকুৱা বস্তুৰ কথা ক'ম যদি গাৰুৰ তলত ৰাখি আপোনালোকে শুৱে জীৱনৰ ৰেখা আপোনালোকৰ সলনি হৈ পৰিব। নিশ্চয় গাৰুৰ তলত আপোনালোকে ৰাখক এই এটা বস্তু। আহক তেনেহ'লে জানি লওঁ গাৰুৰ তলত আমি কি বস্তু ৰাখিব লাগিব। 1 নম্বৰটো হ'ল বেলপাত। বেলগছ আমাৰ হিন্দু ধৰ্মত বহু পবিত্ৰ মনা যায়। কোৱা হয় যে বেলগছক পূজা কৰিলে সকলো দুখ কষ্ট আমাৰ ৰাতিৰ ভিতৰতে নোহোৱা হৈ পৰিব। ৰাতিৰ শোৱাৰ সময়ত যদি আপোনালোকে বেলপাত গাৰুৰ তলত ৰাখি ৰাতি শুব পাৰে তেনেহ'লে ইয়াক বহু শুভ বুলি মনা গৈছে। আপোনালোকে কোনো এটা বাৰত আপোনালোকে বেলপাত এটা ছিগি আনিব, তাৰপিছত সেই পাতটো গংগাজল ছটিয়াই পবিত্ৰ কৰি ল'ব, তাৰপিছত মহাদেৱৰ চৰণত ৰাখি প্ৰণাম কৰিব আৰু মন্ত্ৰ জাপ কৰিব। তাৰপিছত সেই বেলপাতটো ঘৰলৈ আনি ৰাতি যদি বিচনাৰ তলত ৰাখি শুৱে তেনেহ'লে ইয়াক বহু শুভ বুলি মনা গৈছে। ইয়াৰ ফলত আপোনালোকৰ ওপৰত মহাদেৱৰ পৰম কৃপা লাভ হ'ব আৰু ৰাতিপুৱা উঠি সেই পাতটো আপোনালোকে কোনো শুভ জেগাত থৈ আহিব পাৰে, নাইবা আপোনালোকৰ ঘৰৰ পূজা স্থানত থ'ব পাৰে, নাইবা আপোনালোকৰ ঘৰৰ ৰুমৰ কোনো এটা শুভ জেগাত থ'ব। মনত ৰাখিব যে এই ক্ষেত্ৰত আপোনালোকে কিছু সতৰ্কতাও অৱলম্বন কৰিব লাগিব। আপোনালোকে যেতিয়া মাহেকীয়া হৈ থাকিব সেই সময়ত আপোনালোকে এনে কাম কেতিয়াও নকৰিব। এনে কৰিলে আপোনালোকৰ বহু পাপ লাগিব আৰু ইয়াক বহু অশুভ বুলি মনা গৈছে। যদি আপোনালোকৰ এনেই সাধাৰণ জীৱন চলি আছে তেনেহ'লে এই শাওন মাহত আপোনালোকে সুন্দৰভাৱে কৰিব পাৰে। বিশেষকৈ যদি এনেধৰণে মহিলাসকলে কৰে তেনেহ'লে ইয়াক আৰু অধিক শুভ বুলি মনা গৈছে। ইয়াৰ ফলত মা লক্ষ্মী আহি আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিব, যাৰ ফলত আপোনালোকৰ জীৱনৰ পৰা দুখ কষ্ট দূৰ হৈ পৰিব, দৰিদ্ৰতা সমাপ্ত হৈ পৰিব আৰু ঘৰত ধন সম্পত্তি বৃদ্ধি পাবলৈ ধৰিব। 2 নম্বৰটো হ'ল নহৰু। গাৰুৰ তলত যদি ৰাতি মহিলাসকলে নহৰু ৰাখি শুৱে তেনেহ'লে ইয়াক বহু শুভ বুলি মনা গৈছে। ইয়াৰ ফলত আপোনালোকৰ বহু বেছি লাভ হ'ব, কাৰণ নহৰুকো সৌভাগ্যতাৰ প্ৰতীক বুলি মনা যায়। ইয়াৰ ফলত মহাদেৱ আৰু মা পাৰ্বতীৰ কৃপা আপোনালোকে লাভ কৰাৰ উপৰিও মা লক্ষ্মীৰ কৃপা লাভ কৰিবলৈ সক্ষম হ'ব। ঘৰত যদি কিবা বেয়া শক্তিয়ে ঠাই লৈছে বা ঘৰত যদি আপোনালোকৰ বাস্তুদোষ হৈ আছে বা আপোনালোকৰ ৰুমত যদি কিবা অশুভ শক্তিয়ে ঠাই ল'ব বিচাৰিছে তেনেহ'লে আপোনালোকে ৰাতিৰ শোৱাৰ সময়ত গাৰুৰ তলত নহৰু এফুটা হ'লেও লৈ শুব। ইয়াৰ ফলত আপোনালোকে দেখিবলৈ পাব যে আপোনালোকৰ ঘৰৰ পৰা সকলো বেয়া শক্তি গুচি যাব আৰু আপোনাৰ ঘৰৰ চাৰিওফালে ভাল শক্তিৰ আগমন ঘটিবলৈ ধৰিব, যাৰ ফলত আপোনালোকৰ ঘৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব, ধন সম্পত্তি আগমন হ'বলৈ ধৰিব আৰু সকলো দেৱ দেৱী আপোনালোকৰ ঘৰলৈ আকৰ্ষিত হৈ পৰিব।
3 নম্বৰটো কোনো ধাৰ্মিক বস্তু যদি আপোনালোকে শোৱাৰ সময়ত গাৰুৰ তলত ৰাখি ৰাতি শুব পাৰে তেনেহ'লে ইয়াৰ ফলত আপোনালোকৰ ভাগ্য সলনি হৈ পৰিব। কোনো ধৰণৰ ভয় আৰু ক্ষোভ নাথাকিব। ৰাতি যদি কেতিয়াবা আপোনালোকে সপোনত ভয় খাই সাৰ পাই যায় বা কিবা আপোনালোকে সপোনত নেদেখিব লগা বস্তু দেখি ভয় খায় বা আপোনালোকে যদি বেয়া সপোন দেখে তেনেহ'লে গাৰুৰ তলত আপোনালোকে কোনো ধাৰ্মিক বস্তু ৰাখি ৰাতি শুব। ইয়াৰ ফলত আপোনালোকে দেখিবলৈ পাব যে আপোনালোকৰ সকলো ঠিক হৈ পৰিব। গাৰুৰ তলত ধাৰ্মিক বস্তু ৰাখি শুলে আপোনালোকক কোনো ধৰণৰ তন্ত্ৰমন্ত্ৰ কাম নকৰিব আৰু কোনোবাই যদি বেয়া কৰিব আপোনাক বিচাৰিছে তেনেলোকে বেয়া কেতিয়াও আপোনাক কৰিব নোৱাৰিব আৰু ভগৱানৰ পৰম কৃপা আপোনালোকৰ ওপৰত পৰিব। ৰাতি সুন্দৰভাৱে শুব পাৰিব আৰু টোপনিত কেতিয়াও আপোনালোকে বেয়া সপোন নেদেখিব। 4 নম্বৰটো লোহালংকয়ো আপোনাৰ ভাগ্য সলনি কৰি তুলিব পাৰে। যদি আপোনাৰ সময় বেয়া চলি আছে আৰু বহু দিনৰ পৰা আপোনালোকৰ কিবা কাম ৰৈ আছে, যিমান চেষ্টা কৰিও আপোনালোকে কৰিব পৰা নাই, বাৰে বিফল হৈ যায়, তেনেহ'লে আপোনালোকে চিন্তা নকৰিব। কিবা কাৰণত যদি আপোনালোকৰ টোপনি নাহে বা আপোনালোকৰ ক্ষেত্ৰত যদি কোনোবাই আপোনাক ক্ষতি কৰি আছে, আপোনালোকে তেওঁক একো কৰিব পৰা নাই, তেনেহ'লে আপোনালোকে চিন্তাৰ কোনো কাৰণ নাই। লোহাৰৰ যিকোনো বস্তু এটা আপোনালোকে বিচনাৰ তলত, তুলিৰ তলত নাইবা গাৰুৰ তলত ৰাখি নিশ্চয় ৰাতি শুব। এনে কৰিলে ৰাহু কেতুৰ বেয়া প্ৰভাৱ আপোনালোকৰ ওপৰৰ পৰা দূৰ হৈ পৰিব। যি কাম ৰৈ আছে সেই কাম হৈ পৰিব আৰু সকলো দেৱ-দেৱীৰ আশীৰ্বাদ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। কেতিয়াবা ঘৰত আপোনালোকৰ বেয়া শক্তিয়ে ঠাই নল'ব আৰু কেতিয়াও আপোনালোকৰ ঘৰত কোনো বেয়া শক্তি আহিব নোৱাৰিব। ইয়াৰ বাহিৰেও শনিদেৱৰ বেয়া দৃষ্টিও আপোনালোকৰ ওপৰত নপৰিব। মহাদেৱৰ পৰম কৃপা আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব, যাৰ ফলত আপোনালোকৰ ঘৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব, ধন সম্পত্তি বৃদ্ধি পাবলৈ ধৰিব আৰু লগতে ঘৰত আনন্দময় পৰিৱেশ সদায় হৈ থাকিব। 5 নম্বৰটো ৰাতি শোৱাৰ সময়ত গাৰুৰ তলত আপোনালোকে 1 টকাৰ মুদ্ৰা এটা নিশ্চয় ৰাখক আৰু ৰাতিপুৱা উঠি সেই পইচাটো কোনো দৰিদ্ৰ মানুহক দান কৰি দিব পাৰে নাইবা কোনো ধাৰ্মিক অনুষ্ঠানত আপোনালোকে দান কৰিব পাৰে। ইয়াৰ ফলত আপোনালোকৰ সকলো সমস্যা সমাপ্ত হৈ পৰিব। এনেধৰণে দৈনিক যদি আপোনালোকে 1 মাহ কৰে তেনেহ'লে ইয়াৰ ফলত আপোনালোকৰ জীৱনলৈ সফলতা নামি আহিব। বিশেষকৈ শাওণ মাহত আপোনালোকে অইন দিনা কৰিব নোৱাৰিলেও সোমবাৰ দিনা আপোনালোকে কৰিবলৈ চেষ্টা কৰিব। ৰাতি গাৰুৰ তলত 1 টকাৰ মুদ্ৰাটো ৰাখি শুলে আপোনালোকৰ জীৱনলৈ ভাল শক্তিৰ আগমন ঘটিব। সকলো কুণ্ডলী দোষ দূৰ হৈ পৰিব। যদি আপোনাৰ কুণ্ডলীত কিবা চন্দ্ৰৰ দোষ আছে তেনেহ'লে সেই সকলো দোষ আপোনালোকৰ সমাপ্ত হৈ পৰিব। মংগল দোষৰ পৰা আপোনালোকে পৰিত্ৰাণ লাভ কৰিবলৈ পাৰিব। সোণৰ বা ৰূপৰ মুদ্ৰাও আপোনালোকে ৰাখি ৰাতি শুব পাৰে নাইবা যিকোনো সোণৰ বা ৰূপৰ বস্তু আপোনালোকে গাৰুৰ তলত ৰাখি ৰাতি শুব পাৰে। ইয়াৰ ফলতো আপোনালোকৰ ওপৰত ভাল প্ৰভাৱ পৰিবলৈ ধৰিব আৰু মহাদেৱৰ পৰম কৃপা আপোনালোকৰ ওপৰত পৰা দেখিবলৈ পাব। 6 নম্বৰটো মহাদেৱৰ ওচৰৰ পৰা বা শিৱস্থানৰ পৰা আপোনালোকে যিকোনো এপাহ ফুল আনি যদি আপোনালোকে গাৰুৰ তলত ৰাখি ৰাতি শুব পাৰে তেনেহ'লে আপোনালোকৰ ঘৰত ভাল শক্তিৰ আগমন ঘটিবলৈ ধৰিব। জীৱনত সফলতা নামি আহিব আৰু আপোনালোকে সেই ফুলপাহ যদি কিতাপৰ মাজতো ৰাখিব পাৰে তেনেহ'লে ইয়াকো বহু শুভ বুলি মনা গৈছে। এনে কৰাটো বহু মংগলময় হ'ব। গাৰুৰ তলত যদি এনে কৰি ৰাখে তেনেহ'লে আপোনালোকৰ সকলো গ্ৰহ দোষ সমাপ্ত হৈ পৰিব। ইয়াৰ ফলত জীৱনৰ সকলো ক্ষেত্ৰতে সুখ শান্তি আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব। দুৰ্ঘটনাৰ পৰা আপোনাক বচাই ৰাখিব। ৰাতিপুৱা উঠি সেই ফুলপাহ আপোনালোকৰ কোনো শুভ জেগাত ৰাখিব পাৰে নাইবা আপোনালোকে পানীটো উটুৱাই দিব পাৰে বা বোৱতী পানীত আপোনালোকে উটুৱাই দিব। ইয়াৰ ফলত আপোনালোকৰ বহু শুভ হ'ব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।